হাতে হাতে থকা মোবাইলটোৱেই কাৰণ নেকি? আকৌ জঘন্য ঘটনা। কলকাতা ধিংকাণ্ডৰ পিছত এইবাৰ উত্তপ্ত কৰিমগঞ্জ। আৰু কিমান জীয়ৰী বলি হ'ব? এনে ঘটনাৰ কেতিয়া অন্ত পৰিব? এই দৃশ্য কৰিমগঞ্জৰ। নিশা উত্তপ্ত পৰিস্থিতি। এজন ছাত্ৰই সংঘটিত কৰা কুকাণ্ডক কেন্দ্ৰ কৰি নিশা সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। ছাত্ৰজনে অপকৰ্ম কৰাৰ চেষ্টা কৰোঁতেই হাতে লোতে ধৰা পৰে। ছাত্ৰজনৰ কুকৰ্মত শান্ত নাথাকি ওলাই আহিল উত্তেজিত ৰাইজ। কুকাণ্ড কৰা ছাত্ৰজনক ৰাইজে আবদ্ধ কৰি গতাই দিয়ে আৰক্ষীক। কিন্তু আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ। সেয়ে ভাৰপ্ৰাপ্ত বিষয়াক জবাবদিহি কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে। সৰু এটা ছোৱালী, তাৰ মায়ে কমপ্লেইন দিলে কি 14 ইয়াৰ্ছ 15 বছৰ হ'ব, 15 বছৰ এটা ল'ৰাই এটেম্প কৰিলে, মানে ঘৰত চালে কি ল'ৰাটো মানে এটেম্প কৰি আছিলে মানে কৰাৰ, এইটো মানে মায়ে ক'লে, মানে ৰেড হেণ্ডেড ধৰিলে, কিন্তু এই ল'ৰাটো মানে সেই খোজকাঢ়ি গুচি গ'ল। লোকেল মানুহবিলাকে আৰু ল'ৰাটোৰ মায়ে ধৰি ল'ৰাটোক ইয়াত আনি দিলে। পুলিচ কমপ্লেইন ইয়াত কৰাৰ কাৰণে ইয়াতে আহিছিলে। কৰিমগঞ্জৰ পৰা সৌমিত্ৰ দাসৰ ৰিপৰ্ট, টাইম 8।